শুনিছেনে ধুনীয়া চৰাই মাতবোৰ আৰু এটি কথা মই ক'ব বিচাৰিছোঁ, হয়তো বহুতে জানে আৰু বহুতে হয়তো এই সমস্যাত ভুগি আছে যে আজিকালি আমি ইমান বেছি ফ্ৰাষ্ট্ৰেটেড হৈ গৈছোঁ, ইমান বেছি আমাৰ এনজাইটি, পেনিক এটেক, মানে আমি যিকোনো এটা মানে গভীৰ কথা আমি সহ্য কৰিব নোৱাৰোঁ বা গভীৰ এটা চিটুৱেশ্যন আমি হেণ্ডেল কৰিব নোৱাৰোঁ। কিহৰ কাৰণে জানেনে? কাৰণ আমাৰ এটা সুস্থ পৰিৱেশ নাই আমাৰ ওচৰত। মই ভাবোঁ, আপোনালোকে কি ভাবে আপোনালোকে মোক কমেণ্ট কৰি জনাব। কাৰণ আমি এতিয়া যান্ত্ৰিকতাৰ মাজত ইমান বেছি ব্যস্ত যে আমাৰ নিজক লৈ কোনো সময় নাই। তো তাৰ বাবে আমাৰ মানসিক যি শক্তি আছে খুব দুৰ্বল হৈ পৰিছে।